तो ये लड़ाई आप अपने कंधों पे ले लें, यही निवेदन करना चाहता हूं। तो आप इस लड़ाई को अपने कंधे पे लेने के लिए तैयार हैं? तो मैं बहुत ज्यादा वक्त नहीं लेना चाहता आपके प्रिय नेता के बीच। आपके और आपके प्रिय नेता के बीच में ज्यादा देर नहीं रहना चाहता। आसाम के लिए क्या करने वाले हैं? कल गारंटी मल्लिकार्जुन खड़गे जी हमारे राष्ट्रीय नेता ने कल लॉन्च किया है, 5 गारंटी आपको दिया है। उसके बारे में गौरव गोगोई जी बोलेंगे। गौरव गोगोई जी बुलाऊं? बुलाने से पहले मैं आपसे चाहता हूं एक बार जोरदार ताली, दोनों हाथ उठा के। गौरव गोगोई जिंदाबाद। मजा नहीं आ रहा नारा, सब तालियां बज रही, नारा नहीं आ रहा है। गौरव गोगोई जिंदाबाद, गौरव गोगोई जिंदाबाद, गौरव गोगोई जिंदाबाद, कांग्रेस पार्टी। बहुत सम्मान के साथ आपके तालियों के बीच में गौरव गोगोई जी को आमंत्रित करता हूं। आए आप सबको संबोधित करें। गौरव गोगोई जी, ताली बजते रहनी चाहिए। नमस्कार। আজি এই বিশাল নিৰ্বাচনী সভাত উপস্থিত থকা ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মাননীয় ভূপেশ বঘেল ডাঙৰীয়া, উপস্থিত থকা প্ৰাক্তন বিধায়ক ডক্টৰ মতিউৰ ৰেহমান মণ্ডল ডাঙৰীয়া, ইয়াত উপস্থিত থকা কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী মহিবুৰ ৰেহমান বাপি ডাঙৰীয়া, উপস্থিত থকা জিলা পৰিষদৰ SSM সভাপতি তানজিনা খান ডাঙৰীয়ানী, ৰাইজৰ দলৰ মুখপাত্ৰ এডভোকেট অনিছুৰ ৰেহমান ডাঙৰীয়া, উপস্থিত থকা মনু খান ডাঙৰীয়া, মৌলানা আব্দুল গাফাৰ ডাঙৰীয়া, সাজিবুল হাছান মোল্লা ডাঙৰীয়া, উপস্থিত থকা হাজী ৱাহিদুৰ ৰেহমান ডাঙৰীয়া, উপস্থিত থকা মিৰাজুল ইছলাম ডাঙৰীয়া, নজমুল আৰফিন ডাঙৰীয়া আৰু আমাৰ ব্লক কংগ্ৰেছৰ সভাপতিসকল, আৰু ইয়াত উপস্থিত থকা আমাৰ যুৱ কংগ্ৰেছ, মহিলা কংগ্ৰেছ, NSY সেৱা দল, মাইনৰিটি চেল, লিগেল চেলৰ, মিডিয়া চেলৰ বিষয়ববীয়াসকল, সাংবাদিক বন্ধুসকল, পঞ্চায়তৰ প্ৰতিনিধিসকল, আৰু ইয়াত উপস্থিত থকা গণ্যমান্য ব্যক্তিসকল, নমস্কাৰ, সালাম আলাইকুম। বহু দিনৰ পৰা মোৰ আশা আছিল যে মই মানকাছাৰ সমষ্টিলৈ আহোঁ, মানকাছাৰ অঞ্চললৈ আহোঁ। বিভিন্ন সময়ত প্ৰাক্তন বিধায়ক ডক্টৰ মতিউৰ ৰেহমান মণ্ডল ডাঙৰীয়া আৰু বিভিন্ন সময়ত কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী মহিবুৰ বাপি ৰেহমান ডাঙৰীয়া মোৰ লগত যোগাযোগ কৰিছিল আৰু সদায় মোৰ ইচ্ছা আছিল যে মই আহিবলৈ বিচাৰো, কিন্তু কিবা কাৰণত মই ইয়াৰ আগতে যেতিয়া আমাৰ যোৱা 2-3 বছৰত বিভিন্ন আমাৰ দলৰ কাৰ্যসূচী হৈছিল, মই কিবা কাৰণত আহিব নোৱাৰিলো। সেইকাৰণে যেতিয়া আমাৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ হ'ল, দিন আমাৰ ওচৰত বেছি নাই, দিন আমাৰ যথেষ্ট সীমিত। বহুত ঠাইত মোক মাতিছিল,
প্ৰায় 126টা সমষ্টিত আমাৰ প্ৰদেশ কংগ্ৰেছৰ অনুষ্ঠান বা প্ৰদেশ কংগ্ৰেছৰ নিৰ্বাচনী সভা আয়োজন কৰা গৈছিল। কিন্তু মই ভাবি লৈছিলো কি যদিও আমাৰ সময় সীমিত, দিন বেছি নাই প্ৰচাৰৰ কাৰণে, মানকাছাৰ লৈ আহিবই লাগিব, কংগ্ৰেছক জিকাব লাগিব। যোৱা বিধানসভা নিৰ্বাচনত মই আপোনালোকৰ ওচৰলৈ আহিছিলো। সেই সময়ত আমি বেলেগ এটা দলৰ লগত মিত্ৰ জোঁট কৰিলো আৰু যাৰ ফলত কংগ্ৰেছ দলে প্ৰাক্তন বিধায়ক ডক্টৰ মতিয়াৰ ৰেহমান মণ্ডল ডাঙৰীয়া, এই সময়ত চিটিং MLA আছিলে, চিটিং MLA, তথাপিও অসমৰ বৃহত্তৰ স্বাৰ্থত মানকাছাৰ কংগ্ৰেছ দলে আৰু ডক্টৰ মতিয়াৰ ৰেহমান মণ্ডল ডাঙৰীয়াৰ ত্যাগ আৰু বলিদান স্বীকাৰ কৰিলে। এয়া হল কংগ্ৰেছ। আমি প্ৰথমতে অসমৰ বাবে চিন্তা কৰো। আমাৰ আৰু বিজেপি দলৰ মাজত এয়া হল পাৰ্থক্য। বিজেপি দল প্ৰথমে নিজৰ বাবে চিন্তা কৰে, দেশৰ বাবে পিছত চিন্তা কৰে, আৰু কংগ্ৰেছ দল সদায় দেশৰ কথা আগতে চিন্তা কৰে, নিজৰ কথা পিছত চিন্তা কৰে। সেইকাৰণে যেতিয়া স্বাধীনতা সংগ্ৰাম হৈ আছিল,